মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, সেয়া আমাৰ চেনেহৰ সুধাকণ্ঠৰ গীতৰ সোণসিৰিয়া কথা। প্ৰিয় দৰ্শক, সুখী মানুহৰ সন্ধানত আজি আমি এনে এগৰাকী জীৱন যোদ্ধাক আমন্ত্ৰণ কৰি আনিছোঁ, যি ধ্বংস তথা সৰ্বস্বান্তৰ শেষ বিন্দুত উপনীত হৈও পুনৰ খুপি খুপি উভতি আহি আজি সুন্দৰৰ পূজাৰী হ'বলৈ সক্ষম হৈছে, যি আজি সাফল্যৰ এধাৰী মুকুতামালা পিন্ধিবলৈ সক্ষম হৈছে। সেইগৰাকী অসম সন্তান হ'ল সব্ৰেতি ফাউণ্ডেশ্যনৰ উপসভাপতি তথা প্ৰশাসনিক বিষয়া সিদ্ধাৰ্থ প্ৰতিম দত্ত। ডাঙৰীয়া নমস্কাৰ, অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। হয়, আপুনি সব্ৰেতি ফাউণ্ডেশ্যনৰ এগৰাকী উপসভাপতি তথা প্ৰশাসনিক বিষয়া। আজি আমি আপোনাৰ জীৱনৰ বহু কথাই পাতিম, উত্থান পতন, আপোনাৰ উখুৰা মুখুৰা জীৱনটোৰ বহু কথাই আমাৰ বহু দৰ্শকে জানে, আৰু যিসকলে দৰ্শকে নাজানে সেই দৰ্শকসকলে আপোনাৰ মুখৰ পৰাই শুনিব। মোৰ এই মুহূৰ্তত এষাৰ কথা মনত পৰিছে। এষাৰ কথা আছে যে মানুহ নিজে পৰাজিত হ'ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়। গতিকে আপুনি সেই বাক্যশাৰীৰ, সেই মহৎ লোকৰ এই বাণীটোৰ আপুনি এগৰাকী জীৱন্ত উদাহৰণ। হয়, গতিকে আমি গোটেই কথাখিনি সাঙুৰি ল'বলৈ চেষ্টা কৰিম। প্ৰথম আৰম্ভ কৰোঁ আপোনাৰ জন্মভূমিৰ পৰা। আপোনাৰ জন্ম ক'ত হৈছিল? মোৰ জন্ম গুৱাহাটীতে। মোৰ জন্ম বিৰুবাৰীত, গুৱাহাটীৰ বিৰুবাৰীত। আৰু মই ইয়াতে জন্ম পোৱাৰ পিছত মই ইয়াৰ এখন লোকেল আছমিছ মিডিয়াম স্কুল আছে, য'ত মই পঢ়িছোঁ। ক্লাছ তেতিয়া ক মান, খ মান, তৃতীয় চতুৰ্থ মান বুলি কয়। তো চতুৰ্থ মানত ইয়াতে পঢ়িছোঁ, গয়াৰাম স্কুল বুলি কয় বিৰুবাৰীতে। তাৰ পৰা মই আৰ্য স্কুলত পঢ়িলোঁ আপ টু ক্লাছ 7। আৰ্য স্কুলত ক্লাছ 7ত পঢ়াৰ পিছত মোৰ দেউতাই মোক তাৰমানে সৈনিক স্কুল গোৱালপাৰাৰ পৰীক্ষা এটা দিলোঁ। পৰীক্ষাত মই পাছ কৰিলোঁ আৰু তাৰপিছত এডমিশ্যন পালোঁ। সৈনিক স্কুল গোৱালপাৰাত মই এডমিট হ'লোঁ ক্লাছ 6ত। তাৰমানে ক্লাছ 7 পৰা মই 6ত গুচি গ'লোঁ। যেতিয়া মই সৈনিক স্কুলত গোৱালপাৰাত গ'লোঁ, কাৰণ মই আছমিছ মিডিয়ামত আছিলোঁ, আৰু সৈনিক স্কুলত যোৱাৰ পিছত ক্লাছ 6ত এইটো ইংলিছ মিডিয়াম, মোৰ অলপমান অসুবিধা হৈছিল। অলপ নহয়, ভালেখিনি অসুবিধা হৈছিল। কিন্তু তাত পঢ়াৰ পিছত আৰু সৰুতে একচুৱেলি দাদা মই ক'ব গ'লে মই সৰুৰ পৰা বৰ বদমাছ আছিলোঁ। বদমাছ এনেকুৱা, মই সৰু কালৰ পৰাই মানে এনেকুৱা এটা মনোভাৱ আছিল যে মই বেলেগ ল'ৰা ছোৱালীতকৈ অকণমান বেলেগ আছিলোঁ। বদমাচি কৰিলে এনেকুৱা বদমাচি কৰোঁ যোনটো সাধাৰণ ল'ৰা ছোৱালী নকৰে, যেনে ধৰাও নপৰোঁ। আৰু এনেকুৱা মানে কিছুমান ইনচিডেণ্ট আছে, যেনেকুৱা মই যেতিয়া মই ক্লাছ ক মান, খ মান বা তৃতীয় মানত পঢ়ি আছোঁ, তো মই গয়াৰাম স্কুলত পঢ়ি আছোঁ। মই এতিয়া লাজে লাগে ক'ব কাৰণে, কিন্তু কম। তেতিয়া কি হয়, আমাৰ ঘৰত বহুত মধুৰিআমৰ গছ। তো মই মধুৰিআমৰ গছৰ মধুৰিআম পাৰি পিনে কি কৰোঁ, 10 পইচা 5 পইচাত ল'ৰাবিলাকৰ তাত পইচা লওঁ, 10 পইচা 5 পইচা, আৰু ছোৱালীবিলাকক ফ্ৰীতে দিওঁ। মানে ল'ৰাবিলাকৰ পৰা পইচা লওঁ, ছোৱালীবিলাকক আৰু ফ্ৰী দিওঁ। পইচা নালাগে, মই পপুলাৰ হ'ব লাগে তাহাঁতৰ মাজত। দিছ ইজ দ্য এটিটিউড। আৰু তাৰপিছত মই আৰু সেইখিনি যিখিনি 25 পইচা 30 পইচা পাওঁ, মই ঘৰৰ কাষতে লেজাৰৰ টাইমত ঘৰত আহিব লাগে, মা দেউতাই পইচা নিদিয়ে। তো মই গুৰ মিঠাই খাওঁ, আৰু চানা খাওঁ, চান পাপৰি খাওঁ। আমাৰ টাইমত চান পাপৰি আছে। মানে মই চিন্তা মই কেনেকৈ নিজে ইনকাম কৰিম, নিজে কি কৰিম, মানে অকণমান বেলেগতকৈ বেলেগ। আৰু এই মুহূৰ্তত আমি আচলতে আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলৰ নামটো জানিব খুজিছোঁ। মোৰ দেউতা স্বৰ্গীয় গদাধৰ দত্ত। একচুৱেলি তেওঁ এজন মানে তেওঁ জুডিচিয়েল ছাৰ্ভিচৰ এজন মেজিষ্ট্ৰেট আছিল। তো তেওঁ পিছত তেওঁ কিবা কাৰণত তাৰপিছত প্ৰেক্টিছ কৰিলে, লয়াৰ আছিল। চ' মোৰ মা, তেওঁৰ নাম প্ৰণীতা দত্ত। মা এতিয়া মোৰ লগতে থাকে। আৰু প্ৰণীতা দত্ত আৰু মোৰ মা মোৰ কাৰণে মোৰ ভগৱান আজিৰ ডেটত। গতিকে আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা আপোনাৰ স্বৰ্গগামী পিতৃ আৰু আপোনাৰ মাক আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। আপোনাৰ স্বৰ্গগামী পিতৃ য'তে আছে তেখেতৰ আত্মা শান্তিৰে থাকক। আৰু আপোনাৰ মাৰ আমি সুস্বাস্থ্য কামনা কৰিলোঁ। মা, আপুনি যদি আমাৰ অনুষ্ঠানটো চাই আছে, আমাৰ শ্ৰদ্ধাৰ প্ৰণাম গ্ৰহণ কৰিব। হয়,
তাৰপিছত মই যেতিয়া সৈনিক স্কুলৰ পৰা আহিলোঁ দাদা একচুৱেলি কি হয় সৈনিক স্কুলৰ পৰা অহাৰ পিছত আমি এটা বেলেগ এনভাইৰনমেণ্টত থাকোঁ সৈনিক স্কুলত যিখিনি ষ্টুডেণ্ট বা যিখিনি এতিয়া ধৰক বহুত ডক্টৰ্ছো আছে ইঞ্জিনিয়াৰ্ছ আছে তেওঁলোকে জানে তো আমি এটা বেলেগ এনভাইৰনমেণ্টৰ পৰা বেলেগ এনভাইৰনমেণ্টত আহোঁ আহি পাই পিছত NDA বা ইণ্ডিয়ান মিলিটাৰী একাডেমিটো চবেই নাপায় তো অহাৰ পিছত আমি বেলেগ বেলেগ ষ্টাডিজত যাওঁ কোনোবা মেডিকেল যায় কোনোবা ইঞ্জিনিয়াৰিং মোৰ দেউতা যিহেতু তেওঁ মানে এডভকেট আছিল চ' তেওঁ বিচাৰিছিল যে মই LLB কৰিব লাগে মই মেজিষ্ট্ৰেট হ'ব লাগে আসাম জুডিচিয়েল ছাৰ্ভিচ পাব লাগে আৰু মই মানে কি ল ছাবজেক্টটো মই ইমান এটা ভাল নাপাইছিলোঁ মই দেখিছিলোঁ যে লয়াৰবিলাক মানে মই ভাবিছিলোঁ তেওঁলোকে মানুহ ঠগায় দিছ আৰ দ্য থিংকিং একচুৱেলি আই এম ৰং থিংকিং তেওঁলোকৰ সেইটো প্ৰফেশ্যন মই বুজি পোৱা নাছিলোঁ তো মই ডিগ্ৰীত এডমিশ্যন ল'লোঁ চাওক আপুনি যোনটো কথা ক'লে দাদা মই সৰুৰ পৰা ইনকাম কৰাৰ মানে মানসিকতা এইটো যেতিয়া সেই মানসিকতাটো সৰুৰ পৰা যদি থাকে সেইটো বেয়াৰ পিনে ঢাল খায় কাৰণ কিয় মই যেতিয়া কলেজত আহিলোঁ আই ৱাজ মানে টেকেন এডমিশ্যন ইন বি বৰুৱা কলেজ আৰু বি বৰুৱা কলেজত মই যেতিয়া আৰ্য কলেজতো মই এডমিশ্যন লৈছোঁ কাৰণ মই বিৰুবাৰীত থাকোঁ আৰু মোৰ কাৰণে সুবিধা হয় আৰ্য কলেজত ইলেকশ্যন খেলাটো আৰু আই ৱাজ দ্য ডিবেট ছেক্ৰেটাৰী এট আৰ্য বিদ্যাপীঠ কলেজ তেতিয়া মই ডিবেট ছেক্ৰেটাৰী হ'লোঁ আনকনটেষ্ট দেই আনকনটেষ্ট মোৰ এগেইনষ্টত কোনো নেখেলে তাৰমানে ইমান পপুলাৰিটি ভাল পাওঁ দিছ আৰ দ্য মেইন মোৰ থিংকিং যে মই পপুলাৰ হ'ব লাগে মই ইলেকশ্যন খেলি পইচা কামাব লাগে তাৰমানে মই ভাবোঁ আৰু ইলেকশ্যন খেলা মানে ছেক্ৰেটাৰী হোৱা মানে পইচা কামোৱা আৰু সেইটো কি বেয়া কথা চ' দিছ আৰ দ্য এটিটিউড ন দিছ আৰ দ্য কেৰেক্টাৰ ডিফেক্ট যিবিলাক মই বুজিব পৰা নাছিলোঁ আৰু সেইবিলাকৰ কাৰণে মোৰ পিছৰ জীৱনটো মই কম বাৰু কিন্তু মোৰ সেইবিলাক কেৰেক্টাৰ ডিফেক্ট সৰুৰ পৰা আছিল যিবিলাক নকৰিব লগা কাম কৰা যিবিলাক এই ছেক্ৰেটাৰী হৈ পইচা লৈ মানে ইললিগেলি পইচা কামোৱা এইবিলাক স্বভাৱ মোৰ সৰুৰ পৰা আছিল আৰু সেইকাৰণে হয়তো মোৰ জীৱনটো পিছলৈকে বেয়া হৈ গ'ল সেইটোৱে এতিয়া তাৰপিছত মই যেতিয়া আপুনি এনেকুৱা এটা পৰ্যায় পালেগৈ যে আপোনাৰ ঘৰৰ সকলো মানুহে আপোনাৰ পৰা লাহে লাহে আঁতৰি যাবলৈ আৰম্ভ কৰিলে মই প্ৰথম কথা হৈছে মই যেতিয়া ফাৰ্ষ্ট মই মোৰ জীৱনত বিয়াৰেৰে আৰম্ভ কৰিছোঁ মই স্কুলত কেতিয়াও বিয়াৰ মদ এইবিলাক খোৱা নাছিলোঁ মই ফাৰ্ষ্ট যেতিয়া ছেক্ৰেটাৰী হ'লোঁ যেতিয়া মই দেখিলোঁ যে মোৰ ঘৰৰ পৰা পইচা নালাগে মোৰতো ডিবেট ছেক্ৰেটাৰী মই আৰ্য কলেজত অল আছাম ডিবেট কম্পিটিশ্যন পাতিছোঁ ইণ্টাৰ হোষ্টেল ডিবেট কম্পিটিশ্যন পাতিছোঁ চ' সেইবিলাক যিটো ইনকাম তাৰ পৰা কৰিলোঁ ইলিগেল ইনকাম মই দেখোন দেখিলোঁ যে মই দেখোন বিৰাট ডাঙৰ মানে পইচা পালোঁ তেতিয়াৰ দিনতে 50-60 হাজাৰ টকা বিগ এমাউণ্ট 92, 93, 94 এনেকুৱা টাইমত আৰু তো সেইখিনি টাইমত 60,000-70,000 টকা এটা ল'ৰাৰ একাউণ্টত থকা মানে বহুত ৰিচ তো মই তেতিয়া দেখিলোঁ যে মই বাইক কিনিলোঁ এই কৰিলোঁ মই বোলো পলিটিক্সটোতো ডাঙৰ এটা গেম যে ইয়াতে বিৰাট ডাঙৰ ধনী হ'ব পাৰে মানুহ সেইবিলাক থিংকিং সৰুৰ পৰা মানে এইটো ইনষ্টল হৈ গৈছে ব্ৰেইনত তাৰপিছত মই মদ খোৱা আৰম্ভ কৰিলোঁ আৰু আই হেভ ষ্টাৰ্ট মাই এডিকশ্যন মোৰ যোনটো তাৰপিছত মই এডিক্টেড হৈ গ'লোঁ কিন্তু মই প্ৰথমতে মোৰ ছাবষ্টেঞ্চ বিয়াৰেৰে আৰম্ভ কৰিছিলোঁ বিয়াৰ 3জন ল'ৰাই এটা বিয়াৰ খাইছোঁ পল্টন বজাৰত আৰু গোটেই ৰাস্তাত গণ্ডগোল কৰি আহিছোঁ সেইদিনা ময়ে ৰজা মোৰ ৰাস্তাৰ ৰজা মই আৰু মই যেনেকৈ ভাবোঁ মানে ফাৰ্ষ্ট ডে না সেইদিনা মই এটা বিয়াত 3জনে খোৱাতে ইমান নিচা এটা বিয়াৰ আৰু তাৰপিছত কি হ'ল মোৰ জীৱনত লাহে লাহে মই ভাবিলোঁ সপ্তাহত এদিন খাব পাৰিম তাৰপিছত বিয়াৰৰ পৰা যোনটো হাৰ্ড ড্ৰিংকছ সেইটো খোৱা আৰম্ভ কৰিলোঁ তাৰপিছত ছেটাৰডে খোৱা আৰম্ভ কৰিলোঁ আৰু ছেটাৰডেটো যাই পিনে ছানডে হ'ল তাৰপিছত এভৰিডে হ'ল ইভিনিং মই পঢ়া শুনাটো কৰিছোঁ চাওক এজন এডিক্ট যিবিলাক এডিক্ট হৈ ওলায় তেওঁলোকে একেদিনাই বেয়া নহয় একেদিনাই ধীৰে ধীৰে মানে লাহে লাহে যেতিয়া খোৱা আৰম্ভ ইটছ এ প্ৰগ্ৰেছিভ ডিজিজ এইটো মই কোৱা কথা নহয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটো এটা প্ৰগ্ৰেছিভ ডিজিজ বুলি এডিকশ্যন ইজ এ প্ৰগ্ৰেছিভ ডিজিজ কোনো ল'ৰা এটা এডিক্ট একেদিনাই নহয় মানে লাহে 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 সি খোৱা আৰম্ভ কৰে আৰু লাহে 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 তাৰ জীৱনটো আনমেনেজেবল হৈ যায় সেই বস্তুটোৰ কাৰণে হয়তো এডিকশ্যনত থকা ল'ৰা এটা এলকহলিজিমৰ প্ৰব্লেমত সি হয়তো 10 বছৰ পিছতো এডিক্ট হ'ব পাৰে আৰু এই এডিকশ্যনটো কি বস্তু একচুৱেলি পিছত বুজি পালোঁ যে যেতিয়া নিজৰ লাইফটো আনমেনেজেবল হৈ যাব এডিকশ্যন মানে চব মদ খোৱা মানুহ আকৌ এডিক্ট নহয় দেই চব মদ খোৱা মানুহ মদাপি নহয় যে মদ খালে সি মদাপি যদি সেই মানুহটো নিজৰ কামটো ঠিকমতে কৰি আছে
নিজৰ দায়িত্বখিনি ঠিকমতে কৰি আছে দেন হি ইজ এ ছ'চিয়েল ইউজাৰ বাট হি মে বি ভৱিষ্যতে যে সি এডিক্ট হ'ব পাৰে যদি সি না তাৰ নিজৰ লাইফটো আনমেনেজেবল হৈ যায় কিন্তু মোৰ লাইফটো বহুত পিছত আনমেনেজেবল হ'ল মই যেতিয়া ধৰক মই যেতিয়া কলেজ পাছ কৰিলোঁ কলেজতো মোৰ ভাল ৰিজাল্ট ডিগ্ৰীত মোৰ ভাল ৰিজাল্ট দেই হাই ছেকেণ্ডেৰীতকৈ ডিগ্ৰী ভাল তাৰপিছত মোক মোৰ দেউতাই ক'লে যে নাই তই আৰু প্ৰথমতে গম নাপায় মইতো সপ্তাহত খাওঁ বা লুকাই মুখে খাওঁ বহুত বছৰ মোক গম পোৱা নাছিল জানা নাই ঘৰত গম পোৱা নাছিল তাৰপিছত লাহে লাহে অলপ অলপ গম পোৱা হ'ল হয়তো ভাবিলে এদিন খাইছে একো নহয় দে এতিয়া ডাঙৰে হ'ল তো তাৰপিছত ভাং খোৱা আৰম্ভ কৰিলোঁ সেইটোও গম নাপায় টেবলেট খোৱা আৰম্ভ কৰিলোঁ যিটো ফাৰ্মাচিউটিকেল টেবলেট থাকে সেইবিলাক গম নাপায় তো বহুত দিন গম পোৱা নাছিল তাৰপিছত ডিগ্ৰী পাছ কৰিলোঁ মই JNRCত চাকৰি পালোঁ মই বহুত সৰু পোষ্টত পাইছোঁ JNRCত এজ এ মানে এনাউন্সাৰ তাৰমানে এনাউন্স কৰিব লাগে না এনাউন্সাৰবিলাক তো মই হস্পিটেলত এনাউন্সাৰ হিচাপে চাকৰি পালোঁ আৰু ইপিনে মোক দেউতাই JB ল কলেজত লৈ যাই পিনে এডমিশ্যন কৰি দিলে JB ল কলেজত মানে আপুনি পৰীক্ষা দিলে তাৰ পাছ কৰিলে JB ল কলেজত নাই মই প্ৰিলি পাছ কৰিছিলোঁ মই প্ৰিলি পাছ কৰিছোঁ তাৰমানে 3টা ফেজত পৰীক্ষা হয় প্ৰিলি তাৰপিছত ইণ্টাৰ্ম আৰু ফাইনেল তো মই প্ৰিলি পাছ কৰিছোঁ কিন্তু আই ডোণ্ট হেভ টু মানে ষ্টাডি LLB মোৰ মানে ইচ্ছা নাছিল LLB পঢ়া চ' মই JNRC চাকৰি পোৱাতে মই আজিও মনত আছে আৰু এই অনুষ্ঠানৰ জৰিয়তে মই আজি আগতেও মই কৈছোঁ যে মই নুমল বৰা ছাৰক মই অন্তৰৰ পৰা মই তেখেতক ক্ষমা বিচাৰিছোঁ কাৰণ তেওঁ মোক ইনচিষ্ট কৰিছিল মেনেজমেণ্ট কৰাৰ কাৰণে মই এদিন সুধিছিল তুমি কি পঢ়িব চোৱা তুমি ইমান ভাল ল'ৰা তোমাৰ সদায় গ্ৰাফটো সদায় আপত যাই আছে পঢ়াৰ তো হোৱাই ডোণ্ট টু ডু যতীন হাজৰিকা ছাৰ আৰু নুমল বৰা ছাৰে তো তেওঁলোকে মোক মাতি নি পিনে কৈছিল সিদ্ধাৰ্থ তুমি MBA কৰা আৰু তুমি MBA কৰি পিনে তুমি আমাৰ মেনেজমেণ্ট পিছত তুমি আমাৰ ইয়াতে মেনেজমেণ্টত এটা টপ মোষ্ট অফিচাৰ হ'ব পাৰিবা তো মই গভৰ্ণমেণ্ট পৰীক্ষা দিলোঁ তাৰপিছত মোক তাৰে নুমল বৰা ছাৰে পঢ়ালে তাৰপিছত গভৰ্ণমেণ্টে 50% দিলে এনেকৈ মই MBA কৰিলোঁ আপুনি মানে যিটো পৰীক্ষা সেইটো পৰীক্ষাত পাছ কৰিলোঁ আছাম ইনষ্টিটিউট অফ মেনেজমেণ্টত মই এডমিশ্যন পালোঁ তাতে 20 জন ল'ৰা ছোৱালী লৈছে তাৰে দেখিলোঁ 12 জন নে 13 জন ইঞ্জিনিয়াৰ্ছ অইলৰ পৰা আহিছে কোনোবা নেটফিৰ পৰা আহিছে তো মই যেতিয়া ফাৰ্ষ্ট মই খালি আৰ্টছ গ্ৰেজুৱেট মই অকল দেই আমাৰ বেটছত যোনটো মানে গভৰ্ণমেণ্ট স্পন্সৰ্ড কেণ্ডিডেট থাকে আৰ্টছ গ্ৰেজুৱেট মই অকল তো বিশ্বাস কৰক প্ৰথম যেতিয়া আছাম ইনষ্টিটিউট অফ মেনেজমেণ্ট তেতিয়া শান্তিকাম হাজৰিকা ছাৰ বহুত নাম আছে তেওঁ ছাৰে যেতিয়া তাৰে ডাইৰেক্টৰ তো শান্তিকাম হাজৰিকা ছাৰ বা আৰু GK শৰ্মা ছাৰ ডক্টৰ মুকুলেশ বৰুৱা ছাৰ তো মই 3 দিন যেতিয়া ক্লাছ কৰিছোঁ এট দ্যাট টাইম মই কিন্তু এলকহল লৈ আছোঁ তেতিয়া কিন্তু মই কেতিয়াবা খাওঁ আৰু চ' বা ৰাতি খাওঁ এনেকুৱা তো তাত যেতিয়া মই 3 দিনটো মই ডিপ্ৰেশ্যনত আছোঁ কাৰণ কিয় মই দেখিছোঁ ইঞ্জিনিয়াৰ্ছ মই তেওঁলোকৰ লগত ক'ত কম্পিট কৰিব পাৰিম মইতো নোৱাৰিম ইমান ডাঙৰ ITS ইণ্ডিয়ান টেলিকম ছাৰ্ভিচ পাছ কৰা মানুহ আছে ইয়াত দিজ আৰ দ্য বিগ শ্বট আৰু হাতৰ লগত মই এটা আৰ্টছ গ্ৰেজুৱেট হাউ আই কেন কম্পিট তো মোক এদিন ডক্টৰ মুকুলেশ বৰুৱা ছাৰে মোক মাতি লৈ আহিলে আহি পিনে ক'লে সিদ্ধাৰ্থ তেৰে মে কিয়া নেহি হে তোমাৰ লগত কি নাই মই ক'লোঁ ছাৰ সকলো আছে তোমাৰ মেট্ৰিকতকৈ হাই ছেকেণ্ডেৰীত বেছি ভাল হাই ছেকেণ্ডেৰীতকৈ ডিগ্ৰীত ভাল ইউ আৰ দ্য বেষ্ট ষ্টুডেণ্ট ইয়াৰ তো তুমি কি বেলেগক চাই কিয় আছা তুমি নিজক চোৱা আৰু সদায় এটা যিজন মানুহে আগলৈ আগবাঢ়িব খোজে নাই সদায় আগত বহে পিছত কেতিয়াও নবহে আৰু এটলিষ্ট মোৰ ক্লাছত তুমি একদম আগৰ ফাৰ্ষ্ট ৰোত বহিবা ইমান ইনস্পায়াৰ কৰিছে নহয় সেই মানুহজনে আই এম গ্ৰেটফুল টু ডেট গাই আৰু ডক্টৰ মুকুলেশ বৰুৱা তো তেখেত ছাৰক আজি এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ দিছোঁ কাৰণ তেওঁ মোক ইনস্পায়াৰ নকৰা হ'লে আৰু সেই ইঞ্জিনিয়াৰবিলাকৰ যেতিয়া ৰিজাল্ট দিছে হয়তো মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট নহয় কিন্তু মোৰ ৰেংক তেওঁলোকতকৈ বহুত আগত মানে আই হেভ ডান এ গুড ৰিজাল্ট লাষ্টত যেতিয়া কনভকেশ্যন হৈছে চ' সেইটো তাৰপিছত মোৰ কিন্তু এডিকশ্যনটো মই কিন্তু মদটো তাৰপিছত ষ্টাৰ্ট হৈ আছে এইখিনি চাব যে মই JNRCত আছোঁ লাষ্ট ছেমিষ্টাৰ যেতিয়া চলি আছে আপোনাক পঢ়াইছিলে মানে গভৰ্ণমেণ্টে তাৰমানে 50% স্পন্সৰ কৰে আৰু অৰ্গেনাইজেশ্যনে 50% স্পন্সৰ কৰে তো JNRC 50% কৰিছে গভৰ্ণমেণ্টে 50% কৰিছে মোৰ এণ্টায়াৰ যিবিলাক মেটেৰিয়েলছ আছে পঢ়া শুনা চব বস্তু চব গভৰ্ণমেণ্টে দিয়ে তাৰমানে কিতাপ যিবিলাক আছে কাৰণ মেনেজমেণ্ট কোৰ্চটো বহুত কষ্টলি হয়
চ' নুমল বৰা ছাৰ এইবিলাক GNRC পৰা যিটো দৰমহা পাওঁ তাৰ পৰা কিবা এটা কাটিছে কিন্তু তাৰ পৰাই মই হৈছে মই ঘৰৰ পৰা ল'ব লগা হোৱা নাই তো মই যেতিয়া লাষ্ট ছেমিষ্টাৰ থাকোঁ চাওকচোন লাষ্ট ছেমিষ্টাৰ যেতিয়া থাকোঁ I have gone from GNRC I have jumped to Apollo বিশাখাপট্টনম Apollo বিশাখাপট্টনম মই সিদিনা নাভাবিলোঁ যে মই এজন মানুহক কিমান স্বাৰ্থপৰ হৈ গ'লোঁ মই মানুহজন আৰু তাৰপিছত মই এপলত গ'লোঁ এপলত যোৱাতে মোৰ এডিকশ্যন লাইফত যিটো মই এলকহল বা ভাং এইবিলাক টেবলেট আৰু বেছি হৈ গ'ল কিয় মই তাত অকলে থাকিব লাগে বিশাখাপট্টনমত সেই সমুদ্ৰৰ পাৰত বহি পিনে বিয়াৰৰ কেছ লৈ আহি পিনে তাৰে বহি মই গধূলি বিয়াৰ খাই থাকোঁ আৰু এইবিলাক কৰি থাকোঁ তাত মই কিছু এবছৰমান থাকিলোঁ থকাৰ পিছত ঠিকে আছে তাতেও বাৰু মই কাম কৰি আছোঁ খাই আছোঁ চলি আছোঁ কিন্তু তাৰ পিছত এদিন মই কলকাতাৰ পৰা ফ্লাইটত আহি আছিলোঁ গুৱাহাটী তেতিয়া মই ফ্লাইটত মই এজন UB গ্ৰুপ ইউনাইটেড ব্ৰেভাৰেজ গ্ৰুপ লিকাৰ ইণ্ডাষ্ট্ৰী হয় মেকডুৱেল কোম্পানী যে আছে এইটো বিজামালিয়া গ্ৰুপ তাত মই GM জনক লগ পালোঁ ফ্লাইটৰ কাষৰ চিটটোত তো ছাৰৰ লগত মই কথা কৈ থকাতে মোক ক'লে সিদ্ধাৰ্থ why don't you join UB ग्रुप तुम ज्वाइन करो यार UB ग्रुप तो तुम एक एसमिस लड़का हो असम में रहते हो ओरिजिनली I was just jump মানে মই জাম্প কৰিলোঁ মই বোলো বা লিকাৰ ইণ্ডাষ্ট্ৰী গাখীৰতে মহৰ খুটি আৰু অসমীয়াত কয় নহয় এনে এলকহল ইমান ভাল পাওঁ তাতে তাৰপিছত মই আকৌ তাৰপিছত কলকাতা গ'লোঁ যাই পিনে তাত ইণ্টাৰভিউ থ্ৰু হৈ পিনে তাৰপিছত I was the in charge of মেঘালয়া UB গ্ৰুপৰ আৰু তাৰ পিছত মই ডে এণ্ড নাইট মদ খোৱা আৰম্ভ কৰিলোঁ ডে এণ্ড নাইট মদ খাওঁ কাৰণ মই জানো যে মই এনেকৈ ভাবোঁ যে কোম্পানীত খালি টাৰ্গেট হ'লে হ'ল আৰু টাৰ্গেট হোৱাৰ কাৰণে মই বহুত মেনিপুলেশ্যন কৰিলোঁ যিবিলাক এই স্কিম আছে স্কিমবিলাক মেনিপুলেট কৰি স্কিমবিলাক বঢ়াওঁ এইবিলাক মানে ভিতৰুৱা বহুত খেলি মেলি মাজেৰে গ'লোঁ আৰু মোৰ এডিকশ্যন লাইফ বাঢ়ি যাই থাকিল পইচাৰো অভাৱ নাই তো সেনেকুৱা আৰু কিন্তু পইচা 1 টকাও বচাব নোৱাৰিলোঁ দাদা 1 টকাও বচাব নোৱাৰিলোঁ দেই আজিলৈকে বেয়া কাম কৰি যিমান পইচা পাইছোঁ ন 1 টকাও নাথাকিল কিন্তু মোৰ জীৱনত মোৰ হেল্থ ৰিলেটেড প্ৰব্লেম হ'ল বহুত হেল্থ ৰিলেটেড প্ৰব্লেম আছে চাকৰিও গ'ল মোৰ UB গ্ৰুপৰ পৰা চাকৰিও গ'ল বিকজ অফ দিছ এডিকশ্যন তাৰপিছত মোৰ ৰিহেবিলিটেশ্যন পাৰ্ট আৰম্ভ হ'ল জীৱনত মোৰ দেউতাও ঢুকাল 2000ত মোৰ দাদাই মোক এৰি থৈ গুচি গ'ল হাতীগাঁৱত মোৰ ভাইটিয়ে বিয়াৰ পিছত সিও গুচি গ'ল কাৰণ তাহাঁতক মই দুখ দিব নোৱাৰোঁ কাৰণ তাহাঁতে এটা এনেকুৱা এটা মদাপিৰ লগত বা এনেকুৱা এটা এডিক্টৰ লগত কেনেকৈ থাকিব এনি টাইম গণ্ডগোল মোৰ ঘৰত এনি টাইম হাহাকাৰ এনি টাইম মাৰপিট এইবিলাক চ' তেওঁলোক গুচি গ'ল মোৰ ভণ্টি বিয়া হৈ গ'ল চি ইজ এ লয়াৰ তাই মোক বহুত সহায় কৰিব ইচ্ছা কৰে কিন্তু সহায় কৰিব কেনেকৈ মোক বুজালেতো মই কেংকেঙাই উঠোঁ মানে এনি টাইম মই আই ন' এভৰিথিং বেলেগ মানুহে একো নাজানে মই চব জানো দিছ ইজ দ্য মানে মানে ইনচেনিটি ব্ৰেইনত সোমাই গ'ল য'ত নেকি মোক ৰিহেবিলিটেশ্যনত ভৰাব লগা হ'ল আৰু ৰিহেবিলিটেশ্যনত যোৱাৰ পিছতো মেনিপুলেশ্যনটো স্বভাৱটো আছে মানুহক ভাল লগোৱা মেনিপুলেশ্যন কৰা ৰিহেবিলিটেশ্যনত যায়ও ভাবোঁ মোৰ এনেকুৱা হৈ গ'ল ন মই জীৱনত দাদা 9 বাৰ 10 বাৰ ৰিহেবিলিটেশ্যন কৰিছোঁ 10 বাৰ বিশ্বাস কৰক মই 10 বাৰ ৰিহেবিলিটেশ্যন কৰাৰ পিছত 10 বাৰ তাৰমানে ট্ৰিটমেণ্ট কৰিব লগা হৈছে আৰু ৰিহেবিলিটেশ্যনত যাই লাষ্টততো এটা টাইমত এনেকুৱা হৈছিল গুৱাহাটীত কোনো ৰিহেবিলিটেশ্যন চেণ্টাৰে মোক ৰাখিব ইচ্ছা নকৰে কাৰণ এই ল'ৰাটো জীৱনত ঠিক নহয় এই ল'ৰাটো কেতিয়াও ঠিক নহয় মোৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটিছে যিটোত মোৰ ড্ৰাষ্টিক চেঞ্জ হৈ গৈছে মই আপোনাক সেই ঘটনাটো মানে যোনে শুনে মানে ৰুহটো কঁপি যায় তাৰমানে এনেকুৱা মানে এটা ভয়ানক ঘটনা ঘটাৰ পিছত নিজে ৰিয়েলাইজ কৰিব লাগিব মানুহ এটা নিজে ৰিয়েলাইজ কৰিব লাগিব যে মোৰ কাৰণে এইটো নহয় এইটো জীৱন নহয় একচুৱেলি মোৰ লগত বেলেগ আছে কিন্তু মই সেইটো ফিল কৰিছোঁ কিন্তু সেইটো মই আপোনাক ক'ম কাৰণ মোৰ যিটো জীৱনত ঘটনা ঘটিছে সেই ঘটনা ভগৱানে নকৰক কাৰ লগত ঘটক তাৰপিছতে মই ভাবিলোঁ যে মোৰ জীৱনটো এইটো নহয় মই আৰু তাৰপিছত মই নিজৰ জীৱনটো একদম ৰক বটমৰ পৰা আৰম্ভ কৰিছোঁ য'ত নেকি মোৰ বিৰুবাৰীত মাটি বাৰী চব বস্তুটো বিক্ৰীয়ে কৰি দিছোঁ ঘৰৰ ভিতৰত চিলিণ্ডাৰ পৰ্যন্ত বিক্ৰী কৰি দিছোঁ একো নাই থাকিবৰ কাৰণে মোৰ ব্ৰেইন হিউমাৰেজ হৈ গৈছে মই তাৰমানে বিৰুবাৰীত মদ খাই আছিলোঁ ৰূপনগৰত এখন এই আহিছিল থিয়েটাৰ যতীন বৰা হিৰো আছিল
আৰু যতীন দাক মই আকৌ বৈদ্য ভাল পাওঁ এজ এ হিৰো হিচাপত মই দুটা হিৰোৱে ভাল পাওঁ অসমৰ যতীন বৰা আৰু ৰবি শৰ্মা তো ৰবিদাৰ লগততো মোৰ ভালে ৰিলেশ্যন যতীন দাৰ লগত বাৰু মোৰ ভাল লাগে আৰু চিনেমা চাই তো যতীন দাৰ এইখন চাব যাম একদম মদ পানী খাই একদম টুং হৈ গৈছোঁ যাই মই এক্সিডেণ্ট হৈ গৈছে ৰাস্তাত আৰু মোৰ ব্ৰেইন হিমাৰেজ হৈ গৈছে কাৰণ কিয় মই বমিটিং হৈ আছে ব্লাডটো ভিতৰত জমা হৈ গৈছিল তাৰপিছত চাওক কোনো নিউৰল চাৰ্জনে অপাৰেশ্যন নকৰে মোৰ হা এভৰিবডি কৈছে যে মই এই মানুহটোক মানে বচাব নোৱাৰিম আৰু প্ৰথমতে জিএনআৰচিত লৈ গ'ল লাষ্টত ডাউনটাউন হস্পিটেলত লৈ গ'ল ডাউনটাউন হস্পিটেল MLA ৰহমান ছাৰে কৈছে যে আই কেন ট্ৰাই মই একবাৰ ট্ৰাই কৰি চাব পাৰোঁ বাট মোৰ সন্দেহ ল'ৰাটো কমাত গুচি যাব নহ'লে হুইল চেয়াৰতে থাকিব লাগিব বিশ্বাস কৰক মোক অপাৰেশ্যন কৰিছে 64 আৱাৰ্ছৰ পিছত মোৰ হুচ আহিছে আৰু হুচ আহাতে মই এনেকৈ চাইছোঁ মোৰ বেণ্ডেজ মাথাত এইবিলাকতো কাটি দিছে এইপিনে এনেকৈ তাৰপিছত হুচ আহাতে মই ক'ত আছোঁ মই আছোঁ ক'ত আছোঁ মানে মইতো ক'ব নোৱাৰোঁ ন মোৰ ভাইটিক দেখিছোঁ কাষত ভাইটিক কৈছোঁ শুই থাক তাৰপিছত সেই তাৰপিছত যেতিয়া মই আহি পিনে ঘৰত আছোঁ ঘৰত মোক হুইল চেয়াৰত ৰাখিছে আৰু হুইল চেয়াৰতো মই বেলেগক মেনুপুলেট কৰি মদ আনি খাইছোঁ হুইল চেয়াৰত তাৰমানে কিমান 3 মাহ 3 মান্থ মই হুইল চেয়াৰত আছোঁ আৰু মোৰ ভাইটিৰ এটা প্ৰেছ আছিল ঘৰতে বিৰুবাৰীত তাত মানে ল'ৰাবিলাক থাকে যে প্ৰেছৰ ল'ৰাবিলাক তাহাঁতক মানে মই গালি দিওঁ ঐ এটা লৈ আছোন নহ'লে চাকৰি খাই দিম ভাইটিক কৈ পিনে এনেকুৱা এই দিছ টাইপ অফ মানে থ্ৰেটনিং এনেকুৱা দি তাহাঁতে আৰু উপায় নাই তাহাঁতে কি কৰিব আৰু কান্দি দিওঁ এই কৰোঁ তো ইমান এডিক্টেড হৈ গৈছিলোঁ তাৰমানে জীৱনটোত এই যে মোৰ জীৱনটো চেঞ্জ হ'ল মই সেই বস্তুটোৱে মই ভাবোঁ যে মানুহ এটা এনেকুৱা এটা ৰক বটম পাব লাগিব য'ৰ পিনে ভাবিব লাগিব যে মোৰ জীৱনটো মই চেঞ্জ কৰিবই লাগিব আৰু সেইটোৰ কাৰণে মই ভাবোঁ যে আই এম থেংকফুল টু ডেট ইনচিডেণ্ট মোৰ যিটো ইনচিডেণ্ট হৈছে হয়তো এইটো এটা মানে নাটক হ'ব আৰু যে ক'লে যে মানুহ ভাবি এইটো এটা নাটক নেকি কথাটো তো সেই কথাটো ক'ব পাৰিম ন ঠিক আছে তাৰমানে কি হ'ল মই ৰিহেবত থকাতে মই যেতিয়া একবাৰ ৰিহেবত আছোঁ মই তাৰমানে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিলোঁ অ'কে তো মই গভৰ্ণমেণ্ট চাকৰি হেল্থ ডিপাৰ্টমেণ্টত NRHMত আৰু NRHMত যেতিয়া মই এপ্লাই কৰিলোঁ এপ্লাই কৰাতে মোক ইণ্টাৰভিউ কাৰণে মাতিলে আৰু মইতো গভৰ্ণমেণ্ট স্পন্সৰ্ড আছিলোঁ ন মোৰ তাত লেখা আছে গভৰ্ণমেণ্ট অফ আছাম বুলি লেখা আছে তো NRHMত মই প্ৰগ্ৰাম মেনেজাৰ হিচাপে বঙাইগাঁও ডিষ্ট্ৰিক্টত মোৰ এপইণ্টমেণ্ট লেটাৰ আহি গ'ল I was very happy মোৰ এপইণ্টমেণ্ট লেটাৰ বঙাইগাঁৱত প্ৰগ্ৰাম মেনেজাৰ তো মই বঙাইগাঁৱত প্ৰগ্ৰাম মেনেজাৰ হিচাপে গ'লোঁ যোৱাতে মই ভাবিলোঁ আৰু মদ নাখাওঁ দেই আৰু মই ভাং চাং নাখাওঁ দেই এইবাৰ একদম এজ এ অফিচাৰ হিচাপে কাম কৰিম একমাহমান ঠিকে কাম কৰিলোঁ চব এভৰিথিং ইজ গুড ইভেন মামনি মাজনী এইবিলাক যে স্কিমবিলাক আঁচনিবিলাক এইবিলাক আশাবিলাক যে থাকে মই দুটা আশাক গালিও পাৰিলোঁ ইভেন গালি পাৰিলোঁ মানে পইচা দিব আহে চেকখন চাইন কৰিব আই ডোণ্ট টেক মানি তেতিয়া মই ভাবিলোঁ নাই আই হেভ টু বি অনেষ্ট আৰম্ভ কৰিম মোৰ জীৱনটো তাৰপিছত মই যেতিয়া ভাবিলোঁ একচুৱেলি উইলিংনেছটো তেতিয়া আহি গ'ল আৰু কিন্তু মই তাৰপিছত মই চব কাম অনেষ্টলি কৰিছোঁ 1-2 মাহ তাৰপিছত এদিন হঠাৎ মই মদ খাই দিলোঁ বুজিছে ওৱান্স এন এডিক্ট অলৱেজ এন এডিক্ট এবাৰ জিভাত পৰাৰ লগে লগে আৰম্ভ হৈ গ'ল ড্ৰাষ্টিক চেঞ্জ আহি গ'ল আকৌ সেই যে অনেষ্ট পাৰ্চনটো তাৰমানে ৰত্নাকৰ হৈ গ'ল দস্যু হৈ গ'ল আকৌ বুজিছেনে তাত মই NRHMত মই 3 বছৰমান কাম কৰিছোঁ I am grateful to those people তাত যি মোৰ সুপ্ৰিটেণ্ডেণ্ট আছিল আমাৰ মোৰ যোন ইনচাৰ্জ আছিল ডক্টৰ ভাস্কৰ মেধি ছাৰে মোক সদায় মানা কৰে ভাস্কৰ মেধি ছাৰে আৰু তাত ইভেন DC ছাৰেও তাত মাতগৰি বুলি আছিল হি ইজ IAS অফিচাৰ বয়সত আমাৰ সমানেই আছিল আৰু মোক কেতিয়াবা বুজায় কথাবিলাক যে ডোণ্ট ড্ৰিংক ইয়াৰ দাৰু পিকে কিয় কৰেগা এছা না কয় আৰু চ' মই ভাবোঁ বাদ দে এইবিলাক এনে কৈ থাকে আৰু তো কি হ'ল আমাৰ মানে প্ৰগ্ৰেম মেনেজাৰবিলাকক 2 মাহৰ মূৰে মূৰে হেল্থ মিনিষ্টাৰে এখন মিটিং কৰে হেল্থ মিনিষ্টাৰে এইটো 2008-9 মানৰ ঘটনা দেই তো হেল্থ মিনিষ্টাৰে মিটিং কৰাতে সেইবাৰ মিটিং আছিল প্ৰাগজ্যোতিষ কলা কেন্দ্ৰ 8 মাছখোৱাত তো প্ৰাগজ্যোতিষ কলা কেন্দ্ৰত যেতিয়া মিটিঙৰ কাৰণে মাতিছে প্ৰগ্ৰেম মেনেজাৰবিলাকক
মই একেবাৰে মদ চদ খাই মই একদম মিটিঙত বহিছোঁ আৰু মিটিঙত এটা মাইক্ৰফোন থাকে চবৰে আৰু সেই মাইক্ৰফোন থকাতে যিজন হেল্থ মিনিষ্টাৰ আছিল এতিয়াৰ হেল্থ মিনিষ্টাৰে তেতিয়াও আছিল তেওঁ তাৰমানে কিবা কিবি থিল পাইছে আৰু চ' তেওঁ চেণ্ট্ৰেল কিছুমান মানুহ আহিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তেওঁলোকৰ আগত আমাক প্ৰশংসা কৰি আছিল যে প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে আজি এইখিনি গোটেই ডিষ্ট্ৰিক্টবিলাক তাহাঁতে চাই আৰু দিছ আৰ দ্য এছেট ফৰ আৱাৰ আছাম এইবিলাকে আমাৰ এছেট হয় এনেকুৱা কৈছে তাৰপিছত হেল্থ মিনিষ্টাৰ ছাৰে আমাক সুধিছিল যে তোমালোকৰ কিবা প্ৰব্লেম আছে নেকি নিজৰ ব্লকতে হওক বা নিজৰ ডিষ্ট্ৰিক্টতে হওক তই মই খুব বেয়া ব্যৱহাৰ কৰিছোঁ মদ খাই পিনে বুজিছেনে খুব বেয়া ব্যৱহাৰ কৰিছোঁ মই মানে এনেকুৱা কিছুমান কথা কৈছোঁ য'ত নেকি মানে আজি সেই বস্তুটোৰ কাৰণে তাৰপিছত মোৰ ইনস্পেকশ্যন হ'ল মোৰ তাত আৰু মোক একদম হাতে লুটে মানে এডিকশ্যনত ধৰা খালোঁ আৰু আই ৱাজ ছাছপেণ্ডেড যদি মই ছাছপেণ্ড নহ'লোঁ হয় যদি মই ছাছপেণ্ড নহ'লোঁ আজি এই ভাল লাইফটো আজি মই দেখা নাপালোঁ এইগৰাকী সিদ্ধাৰ্থ প্ৰতিম দত্ত নাথাকিল হয় আজি মই ওপৰত স্বৰ্গবাসী হ'লোঁ স্বৰ্গবাসী নাজানো নৰকতে গ'লোঁ হয় কাৰণ ইমান বেয়া কাম কৰিছোঁ তো আজি সেই ইনচিডেণ্টটো যেতিয়া মই গভৰ্ণমেণ্ট জবটো লছ কৰিলোঁ যেতিয়া মই আহিলোঁ ফুল্লি বেংক্ৰাপচি তাৰমানে কিয় গভৰ্ণমেণ্ট জব লছ কৰা এটা ব্যক্তিক প্ৰাইভেটটো আৰু চাকৰি নিদিয়ে কোনো একদম নিদিয়ে কাৰণ অলৰেডি মাৰ্কা মাৰা হৈয়ে গ'লোঁ যে হি ইজ এ এডিক্ট পাৰ্চন তো মই তাৰপিছত ভাবিলোঁ মই কৰোঁ কি চাব দেই মই কৰোঁ কি তো মই ঘৰত ক'লোঁ যে মই আই ৱান্ট টু টেক ট্ৰিটমেণ্ট মই এবাৰ অনেষ্টলি ট্ৰিটমেণ্ট ল'ম তো মোৰ মাৰ পইচাও নাই সেই বেলেগৰ পৰা ধাৰ চাৰ কৰি মই ট্ৰিটমেণ্ট কৰালে আৰু যি আহিলোঁ মই ট্ৰিটমেণ্টৰ পৰা তাৰপিছত মই ভাবিলোঁ যে মোক ভগৱানে যিয়ে নকৰক ভগৱানৰ এটা কথা আছে মানুহক যদি বেয়াখিনি দিছে ভালখিনিও দিছে এতিয়া মোৰ ভালখিনি ওলাব লাগিব আৰু মই তাৰপিছত বিশ্বাস কৰক মই আজি বহুত ডক্টৰৰ ওচৰত গ্ৰেটফুল আপোনাৰ মই ডক্টৰ অৰূপ নাথ বহুত সহায় কৰিছে সঁচাই সহায় কৰিছে যিটো কৈছোঁ কাৰণ মই যেতিয়া সৰ্বেশ্বৰ চহৰীয়া ছাৰ ডক্টৰ অৰূপ কুমাৰ নাথ অৰূপ কুমাৰ নাথৰ ইউৰলজিষ্ট তেওঁ সহায় কৰিছে সৰ্বেশ্বৰ চহৰীয়া ছাৰৰ যেতিয়া চাব মই যেতিয়া এডিকশ্যনৰ পৰা বাহিৰত আছোঁ মই প্ৰত্যেকখন হস্পিটেলতে চাকৰি বিচাৰি এপ্লাই কৰিছিলোঁ কোনো হস্পিটেলে মোক নাৰাখে কাৰণ চব হস্পিটেলে জানে যে গম পাই গৈছে না হি ইজ এন এডিক্ট আৰু তাৰ গভৰ্ণমেণ্ট জবে তাৰ গুচি গৈছে বিকজ অফ এডিকশ্যন হা তো মোকতো কোনো নিদিয়ে মই তেতিয়া দাদা মই ভাবিছিলোঁ হে ভগৱান মই যদি ক'ৰবাত মানে 5,000 টকাৰো চাকৰি পাওঁ নহয় মই কিবা কৰি মানে এটা ছ'ভাৰ লাইফ জীয়াই থাকিম মোক কোনো নিদিলে বিশ্বাস কৰক মোক কোনে চাকৰি দিলে আপোনাক কওঁ মোৰ এজন বন্ধু আছে এইত কাম কৰে নেম কেয়াৰত এতিয়াও কাম কৰে বিশ্বজিৎ বুলি বিশ্বজিতে মোক ক'লে যে সিদ্ধাৰ্থ তুমি চাকৰি কৰিব বিচাৰি আছা ইমান বিচাৰি আছা হাবতুৰি খাই আছা তুমি ডোৰ টু ডোৰ যাই পিনে মানে মই ডোৰ টু ডোৰো চেল কৰিছোঁ দেই বস্তু মই ডোৰ টু ডোৰ চেল কৰোঁ বস্তু বিক্ৰী কৰোঁ হৈ গ'ল ভাল হ'ব লাগে আৰু মই ডোৰ টু ডোৰ এইকাৰণে চেল কৰিব লাগিব মই ৰাতি ভাত খোৱাৰ কাৰণে মই ভাবিব লাগিব কাৰণ মোক কোনো দিয়া মানুহ নাই চব এৰি দিছে মোৰ মা মোৰ লগত আছে আৰু মোৰ মাৰ কোনো ইনকাম নাই মায়ে ক'ৰ পৰা মোক খুৱাব হা তো মই ডোৰ টু ডোৰ চেল কৰোঁ কিবা কৰোঁ মই লাষ্টত মই এইখিনি ভাবিছোঁ যে মই আৰু ঠেলাও চলাম একদম মোৰ MBA ডিগ্ৰী নালাগে মাছ কম MBA চব এইবিলাক কিন্তু মই ঠেলা চলাম তাৰপিছত মই বিশ্বাস কৰক মোৰ সৰ্বেশ্বৰ চহৰীয়া ছাৰে PA এটা লাগে তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছে এৱাৰ্ড পোৱাৰ পিছত PA লাগে মোক বিশ্বজিৎ বুলি ল'ৰাটো কৈছে যে সিদ্ধাৰ্থ তুমি ছাৰৰ ঘৰত যাবা নেকি কিন্তু তুমি আৰু আগৰ ষ্টৰিবিলাক নকবা যে তুমি এনেকৈ খাইছিলা নালাত পৰি আছিলা অমুক তমুক এইবিলাক নকবা মই ক'লোঁ চোৱা মোক যদি চাকৰি দিয়ে দিব ছাৰে নিদিয়েও যদি নাই কথা নাই কিন্তু মই সঁচা কথা কম খুলি কম তাৰপিছত মই ছাৰৰ তাত গ'লোঁ ছাৰে মোক এটা ইণ্টাৰভিউ টাইপ ল'লে ল'ৰাটোৱে কৈছে সিদ্ধাৰ্থ তোমাৰ ইমান গেপ কিয় এই গভৰ্ণমেণ্ট জব কিয় হৰালা মই ক'লোঁ ছাৰ আই এম এন এডিক্ট বাট আই এম ইন ৰিকভাৰী মই ৰিকভাৰীত আছোঁ তোমাক আই এম পদ্মশ্ৰী এৱাৰ্ডী তোমাক মই PA কৰি ল'ম মোৰ লগত হাউ ইউ কেন এক্সপেক্ট মই কৈছোঁ ছাৰ মই অনেষ্ট কাৰণে আপোনাক সঁচা কথা কৈছোঁ
আৰু এতিয়া কি কৰি আছা মই বোলো ছাৰ এতিয়া মই সৰু সুৰা কাম কৰোঁ ডোৰ টু ডোৰ চেলো কৰোঁ কিন্তু ছাৰ লগত মই ভগৱত গীতাখন পঢ়োঁ ভগৱত গীতা পঢ়া তুমি ছাৰে দুটামান কথা সুধিলে ভগৱত গীতাত মই ক'লোঁ ছাৰক তো ছাৰে ক'লে হোৱাট ইজ ইয়ৰ এক্সপেক্টেশ্যন এতিয়া মোৰ এক্সপেক্টেশ্যন মোৰতো আছিল 5,000 টকা হ'লে হয় মই ক'লোঁ 10,000 টকা মই ছাৰক কোৱা নাই 10,000 মই কৈছোঁ 5 ফিগাৰ তাৰমানে মই কৈছোঁ 10,000 টকা দিলেও হ'ব আৰু ছাৰৰ লগত কাম কৰি মই 30,000 টকা পাইছোঁ আই ৱাজ জাষ্ট এক্সাইটেড তাৰপিছত ছাৰৰ লগত মই 1.5 বছৰ কাম কৰি তেতিয়া অৰূপনাথ ছাৰহঁতক লগ পালোঁ চবকে ইউৰলজিষ্ট চবে লাহে লাহে চবে গম পালে যে সিদ্ধাৰ্থৰ লাইফটো দেখোন চেঞ্জ হৈ আছে তাৰপিছত বিশ্বাস কৰক মোক বহুত ডক্টৰ অৰূপনাথ ছাৰো আছে যে কৈছে তুমি মই তাৰপিছত মই আজাৰা এখন মানে ডক্টৰ্ছ ক্লিনিক খুলিব খুজিলোঁ আৰু অৰূপ দাই ইনগ্ৰেট কৰিছে অৰূপনাথ ছাৰে তাৰপিছত আপোনাৰ সব্ৰাইটি ফাউণ্ডেশ্যনৰ জন্ম হ'ল সেইটো আমি জানিব খুজিছোঁ সব্ৰাইটি ফাউণ্ডেশ্যন জন্ম হ'ল যেতিয়া মই যেতিয়া ৰিকভাৰীত আহিলোঁ মই শ্ৰীমন্ত দাস ছাৰ আজিও মই ছাৰ বুলি মাতোঁ শ্ৰীমন্ত দাস ছাৰ হি ইজ এ most honest person I have ever met in my life তো তেওঁ এজন কাউন্সিলাৰ হয় একচুৱেলি ট্ৰেইন কাউন্সিলাৰ হয় তো কেতিয়াবা মন চন বেয়া লাগি থাকিলে তেওঁক মই এই কৰোঁ আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হি ৱাজ মানে প্ৰজেক্ট ডাইৰেক্টৰ অফ এটা গভৰ্ণমেণ্ট ৰিহেবৰ মাছৱাৰা বুলি তাত তাৰমানে তেওঁ প্ৰজেক্ট ডাইৰেক্টৰ আছিল তো তেওঁ যেতিয়া মই ছাৰক লগ পালোঁ মাছৱাৰাত লগ পোৱাৰ পিছত ছাৰে যেতিয়া ইউএছএত তেওঁৰ ভায়েক থাকে তো তেওঁ ইউএছএত ভায়েকক লগ ধৰিব গ'ল তো আফটাৰ 17 or 18 years ভায়েকক লগ ধৰিব গ'ল আৰু ভায়েকটো এটা বিৰাট ডাঙৰ ৰিনাউণ্ড ইঞ্জিনিয়াৰ হয় ইউএছএত মানে বহুত ৰিনাউণ্ড মানুহ হয় চ' ভায়েকক যেতিয়া লগ গ'ল তো ছাৰে ক'লে যে সিদ্ধাৰ্থ তুমি মাছৱাৰাত আহি ফেমিলি কাউন্সেলিংটো কৰি দিবাচোন এনেকৈ মানে মোক ইনস্পায়াৰ কৰি আছে তো মোৰ বেছি বছৰ হোৱা নাই তেতিয়া ৰিকভাৰীত হোৱাত তাৰ সেই ইনস্পিৰেশ্যনৰ পিছত তেওঁ কি হ'ল ছ'চিয়েল ৱেলফেয়াৰৰ এখন মিটিং বহে যে মানে আমাৰ 26 জুনত ড্ৰাগ এবিউজ ডে হয় আৰু তাত তাৰমানে এটা ৰোল মডেল অসমৰ চইচ কৰিব তো তাত বিভিন্ন ৰিহেবৰ পৰা 2-4জন মানুহ মাতে তাত ছাৰকো মাতিছে আৰু ছাৰৰ এটা ফোন আহিল 2017ৰ ঘটনা কৈ আছোঁ এটা ফোন আহিল সিদ্ধাৰ্থ তুমি 2000 ড্ৰাগ এবিউজ ডে দিনা তুমি ৰোল মডেল হিচাপে তোমাৰ নামটো প্ৰপ'জ কৰিছোঁ গভৰ্ণমেণ্টৰ তাত আৰু চবে ছাপোৰ্ট কৰিছে তোমাৰ নামটো তো তোমাক ফেলিচিয়েট কৰিব ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত অন ডেট ডে আই হেভ ক্ৰাইড একচুৱেলি মই কান্দিছোঁ আৰু মোক গভৰ্ণমেণ্ট অফ আছামে ফেলিচিয়েট কৰিছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত উইথ মাই মাদাৰ আৰু সেই দিনটো আজিও মই পাহৰিব নোৱাৰোঁ এণ্ড আই এম ভেৰি গ্ৰেটফুল টু গভৰ্ণমেণ্ট অফ আছাম এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট কাৰণ আজিৰ ডেটলৈকেও মই আজিলৈকেও যিমান প্ৰগ্ৰেম কৰিছোঁ গভৰ্ণমেণ্টৰ এতিয়াতো বহুত প্ৰগ্ৰেম কৰোঁ গভৰ্ণমেণ্টৰ নাচামুখ ভাৰত অভিযানৰ মই কেতিয়াও গভৰ্ণমেণ্টে পইচা দিলেও নলওঁ কাৰণ দিছ ইজ মাই প্ৰাইমাৰী পাৰ্পাছ টু ষ্টে চবা নিজকে ঠিক ৰাখা আৰু টু হেল্প আদাৰ এডিক্ট মোৰ যদি কথাত কোনোবা এটা এডিক্টে ইনস্পায়াৰ্ড হৈছে আৰু তাৰ পিছত আমি সব্ৰাইটি ফাউণ্ডেশ্যন আজি 3 বছৰ আগত আমি খোলাৰ এটা প্লেন ল'লোঁ তাৰমানে চাওক ছাৰ আৰু মোৰ প্লেনটো কি আছিল যে চাওক আমি ফাউণ্ডেশ্যনটো খুলিম কি কাৰণে খালি পইচা কামাবৰ কাৰণে নহয় ডেট ইজ ৰং বেষ্টকে বেষ্ট তাক ফেচিলিটি দিব লাগিব যেনেকৈ আজি আপোনাক মই ক'লোঁ 12,500 ভিতৰত ড্ৰেছটো আমি দিওঁ যি পিন্ধা ড্ৰেছ থাকে খোৱা থকা কমপ্লিট তাতে এয়াৰ কণ্ডিশ্যন সবখিনি মিলি 12,500 টকা ৰাখোঁ সবখিনি মিলি তো আমি যদি সবখিনি মিলিও 12,500 টকা ৰাখোঁ তথাপিতো আমাৰ চেলাৰী আমাৰ ব্ৰেড এণ্ড বাটাৰ আহে দাদা তথাপিতো আহে আমাৰ 12টা ষ্টাফৰ পইচা দি পিনে ছাৰৰ পইচা মোৰ পইচা তথাপিতো আহে তাৰ পিছত আমি আৰু সব মানুহে লছ কৰিয়েতো মানুহে ৰিহেবিলিটেশ্যন আহে প্ৰথমতে মন্দিৰ মছজিদ যাব তাৰপিছত ধৰক তান্ত্ৰিকবিলাকত তাত যাব 7 দিনত ড্ৰাগছ এৰাই দিম মদ খুৱাই এৰাই দিম এইবিলাক সব কৰি পিনেতো এডিকশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ তো সেইকাৰণে গোটেইখিনি ফেচিলিটিজ যদি দিব পাৰোঁ মিনিমাম কষ্টত সেইটোৱে আমাৰ চিন্তা আৰু ভগৱানৰ কৃপা দাদা লাষ্ট টাইম যিটো আমাৰ সমীক্ষা হৈছে
তাৰমানে 68% ইজ আৱাৰ ৰিকভাৰী ৰেট 68%। তাৰমানে 100টাৰ ভিতৰত 68 ঠিক হৈ থাকে, ঠিক হৈ গৈছে। তো ৰিকভাৰী ৰেট ইজ গুড। তো এইটো আমি এতিয়া এইবাৰ টাৰ্গেট হৈছে 75 আৰু যাতে বঢ়াব পাৰোঁ। আমাক ষ্ট্ৰেছটো হ'ব নালাগে, কয় নহয় বেলেগৰ লগত কম্পিটিশ্যন। ন, উই ডোণ্ট হেভ এনি কম্পিটিশ্যন। আমাক লাগে ষ্ট্ৰেছটো হ'ব নালাগে, আমি উত্তম হ'ব বিচাৰোঁ। উত্তম কয় ন ভগৱত গীতাত, উত্তম হ'ব বিচাৰা, শ্ৰেষ্ঠ হ'ব বিচাৰিব দৰকাৰ নাই। তো আই ডোণ্ট হেভ এনি উই ডোণ্ট হেভ এনি কম্পিটিশ্যন। আমি নিজৰ ওপৰৰ লগতে কম্পিটিশ্যন কৰি 68 to 75 কৰিব লাগে। তাৰপিছত 75 যদি কৰিব পাৰোঁ 80 কৰিব ট্ৰাই কৰিম। চ' এনেকৈ আমি নিজকে ডেভেলপ কৰিম আৰু সেইটোৱে আমাৰ এম্বিশ্যন। আৰু ইয়াতে আপোনালোকৰ কিমান আছে সদস্য তাতে যিসকলে চিকিৎসাধীন হৈ আছে? চাওক দাদা, আমাৰ তাত ডক্টৰছটো 5জন ডক্টৰছ আছে। অ'কে, আৰু এজনটো তেওঁ এনি টাইম থাকে, মানে কাষতে ফ্লেট, তেওঁ যেতিয়া লাগে আহি যায় পিছত। আৰু 4জন অনকলত থাকে, আহি যায়। তো আমাৰ মেইনলি মেডিচিন, মেডিচিন আৰু চাইকেট্ৰিকে মেইন লাগিব আমাক। আৰু অনকলত স্কিনৰ ডক্টৰো আছে, কেচি তালুকদাৰ ছাৰ আহে। আৰু যদি লাগে আমাৰ JK কলিতা ছাৰ জেনেৰেল চাৰ্জনো আছে, তো তেওঁ আমাক হেল্প কৰে। আৰু ডেণ্টিষ্টো আছে, BK হাজৰিকা ছাৰ আছে, আমাক হেল্প কৰে, আমাৰ বহুত কেছ কৰে তেওঁ। এতিয়া সেইটো ছাইডৰ পৰা অ'কে। আৰু হস্পিটেলছ আছে হায়াত আৰু নেম কেয়াৰ হস্পিটেল আমাৰ লগত আছে। তো এতিয়া সেইটো ছাইডৰ পৰা অ'কে। আমাৰ এতিয়া পেচেণ্ট আছে, আমাৰ একচুৱেলি চিট কেপাচিটি হ'ল 90 আৰু আমাৰ সদায় 85 থাকে। কিন্তু আমাৰ ষ্টাফো আছে 12জন। তো আমি 12জনৰ বেডটো দিব লাগিব না, দি পিনেহে আমি পেচেণ্ট ৰাখোঁ। তাৰমানে আমি 80% ৰাখোঁ আৰু 80-82 কেনে ধৰণৰ ব্যক্তি আছে তাতে? কি ধৰণৰ বা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বা কেনেকুৱা ধৰণৰ ব্যক্তি আছে আমাৰ তাত পেচেণ্ট হিচাপে? একচুৱেলি আমাৰতো এইবিলাক ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাক হ'ল NGO কৰি পিনে কৰে। কিন্তু এতিয়া এটা নতুন পলিচি গভৰ্ণমেণ্টে কৰি আছে, যোনটোত ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্ট 2010ৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। আৰু ডিপাৰ্টমেণ্ট অফ হেল্থে মানে ইণ্ডিয়া লেভেলত বহুতখিনি তাৰমানে চাই আছে যে পেচেণ্টটো ধৰক এইখিনি ফেচিলিটিজ পাব লাগিব, এইখিনি পাব লাগিব, এইখিনি পাব লাগিব, প্ৰাইভেটাইজবিলাকত বা গভৰ্ণমেণ্ট হ'লেও। চ' এইখিনি ফেচিলিটিজ পাব লাগিব, যে মিনিমাম ফেচিলিটিজ যিখিনি থাকে এটা গাইডলাইন আছে। চ' সেইখিনিতো আছে। এতিয়া আমাৰ দুটাৰ ছ'চিয়েল ৱেলফেয়াৰতো ৰেজিষ্ট্ৰেশ্যন আছে আৰু এইপিনে হেল্থ ডিপাৰ্টমেণ্টতো ৰেজিষ্ট্ৰেশ্যন আছে। আমাৰ কিজানি মষ্ট প্ৰবেবলি আমিয়ে কিজানি ফাৰ্ষ্ট, য'ত হেল্থ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন আছে। তো এতিয়া আমাৰ তাত 18 ইয়াৰ্ছৰ পৰা আপ টু 70 ইয়াৰ্ছলৈকে আছে। এজটো লৈ কথা নাই, প্ৰফেশ্যন লৈও কথা নাই। ধৰক আমাৰ বহুত গৰীব ল'ৰাও আছে যোনে পঢ়ি আছে, আৰু বহুত ধৰক ইভেন ডক্টৰছো আছে। মই এইটো কওঁ, নামটো নকওঁ বাৰু, এইবিলাক এইটো এই নহয়। ডক্টৰছ আছে, ইঞ্জিনিয়াৰ্ছ আছে, আৰু আছে ছাত্ৰও আছে। চ' 80 বহুত আৰু বিভিন্ন ষ্টেটৰ আছে একচুৱেলি, খালি অসমৰে নহয়। ধৰক মেঘালয়ৰ আছে। আজি ডক্টৰ ছাপৰ্টটো সাংঘাতিক। তাৰমানে কি, মই নাজানো, দুটা কাৰণ হ'ব পাৰে। মই এনেকুৱা ভাবোঁ যে মই আগতে নিজে হস্পিটেল লাইনত আছিলোঁ, হয়তো ডক্টৰছবিলাকে জানে যে সি এটা এডিক্ট আছিল, সি নিজে ৰিকভাৰী কৰি তাৰমানে হি কেন গিভ দ্য বেষ্ট, হয়তো সেইটো এটা হয়। আৰু ছেকেণ্ড কথা, হয়তো ডক্টৰছবিলাকে গম পাইছে যে হিয়াৰ দ্য ফেচিলিটিজ ইজ ভেৰি গুড। ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানটো হৈছে সুখী মানুহৰ সন্ধানত অনুষ্ঠান, আৰু আমি এই অনুষ্ঠানটোলৈ আমি তেনে কিছুমান ব্যক্তিক আমন্ত্ৰণ কৰি আনো যিসকল ব্যক্তি আচলতে সুখী। গতিকে আমাৰ নিৰ্বাচনত আপুনিও এগৰাকী সুখী ব্যক্তি। গতিকে আপুনি আমাক দৰ্শকসকলক আপুনি তেনেকুৱা এটা বাৰ্তা দিব লাগিব যে আমি সুখী হ'বৰ বাবে আমি কি ধৰণৰ কথা চিন্তা কৰা উচিত, বা কি ধৰণৰ আমি চিন্তা আমি কৰা উচিত? চাওক, মোৰ মতেৰে সুখৰ আৰু দুখৰ যোনটো ডেফিনেশ্যন, মই ভাবোঁ যদি ভাবা যায় চব সুখ আৰু ভাবিলে চব দুখ, এইটো নিজৰ থিংকিং, নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। তো মই আজি সুখী কিয়? এজন মানুহে মোৰ মতে সুখত থাকিব লাগিলে ফাৰ্ষ্ট হি হেভ টু বি ফিজিকেলি বিৰাট ফিট থাকিব লাগিব, তেওঁৰ স্বাস্থ্যটো ভাল হ'বই লাগিব, স্বাস্থ্যটো ভাল হ'বই লাগিব। যদি এটা মানুহ স্বাস্থ্যৰ ওপৰত নজৰ নাৰাখে, হি কেনট বি হেপী, নোৱাৰে, একদম ইম্পচিবল। এইটো যোনে মোৰ লগত এইটো কথা কয়, ডিবেট কৰে, কৰিব পাৰে।
নিজৰ স্বাস্থ্যৰ ওপৰত পুৰা ধ্যান ৰাখিব লাগিব ফাৰ্ষ্ট কথা মানে আমি গোটেই 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা অন্তত আমি নিজৰ শৰীৰটোৰ কাৰণে একদম দিবই লাগিব মনটোৰ কৰিব লাগিব যেনেকুৱাকৈ শৰীৰটোৰ কাৰণে আমি ধৰক চিকিৎসা শাৰীৰিক পৰিশ্ৰম বা ব্যায়াম আৰু মনটোৰ কাৰণেও আমি কিবা কিবি আধ্যাত্মিক চিন্তা কৰিব পাৰোঁ বা কিবা এখন ভাল কিতাপে পঢ়িব পাৰোঁ হয় তেনেকুৱা বা আমি মেডিটেশ্যন কৰিব পাৰে এতিয়া চক মোৰ ৰুটিন লাইফটো কেনেকুৱা মই যদি 6টা বজাত উঠো মোৰ এটা নিজৰ ৰুটিন লাইফ আছে 6টা বজাত উঠি পিনে মই মৰ্ণিং ৱাক কৰিব যাওঁ 5-6 কিলোমিটাৰ সদায় খোজকাঢ়ি মই 20 মিনিট মেডিটেশ্যন কৰোঁ মেডিটেশ্যন কৰি মোৰ তাৰপিছত মই ঘৰত আহি মই কিছুমান মোৰ যিবিলাক ফ্ৰেণ্ড থাকে তেওঁলোকক মৰ্ণিং মেছেজ পঠাওঁ সবকে মৰ্ণিং মেছেজ পঠাওঁ বা হোৱাটছএপত ভাল শুভেচ্ছা দিওঁ আজিৰ দিনটো যেন ভাল হয় প্ৰেয়াৰ কৰি গা পা ধুই তাৰপিছত ব্ৰেকফাষ্ট কৰি মই সোবৰাইটি ফাউণ্ডেশ্যনত যাওঁ এইটো নহয় যে মই সোবৰাইটি ফাউণ্ডেশ্যনত যাই থ্ৰু আউট দ্য ডে মই তাতে থাকিম কাৰণ মই তাৰ পৰা আহি মোৰ এটা ফেমিলি লাইফ নাছে জানো আই হেভ টু গিভ দ্য টাইম টু মাই ফেমিলি মোৰ ৱাইফক দিব লাগিব মোৰ বাচ্চাক দিব মোৰ মাক দিব লাগিব মোৰ এটা ছ'চিয়েল লাইফ আছে মই বিহুৰ লগত জড়িত মই পূজাৰ লগত জড়িত মই বিৰুবাৰী বজাৰ কমিটিৰ লগত জড়িত মই ৰূপনগৰৰ মানুহৰ লগত জড়িত তোমাৰ এটা ছ'চিয়েল লাইফো আছে ছ'চিয়েল লাইফতো দিব লাগিব আৰু আধ্যাত্মিক লাইফ যোনটো কি কয় এইটো স্পিৰিচুৱেল লাইফ স্পিৰিচুৱেল লাইফৰ কাৰণে মই এটলিষ্ট এঘণ্টা সময় মই এটা স্পিৰিচুৱেল প্ৰগ্ৰামক দিওঁ দিনটোৰ এঘণ্টা কিয় দিওঁ কাৰণ মোৰ ব্ৰেইনটো আপগ্ৰেড কৰিবৰ কাৰণে সদায় মোৰ মনটোক এটা মানে ভাল লগাবৰ কাৰণে তো মই এটা ভগৱানৰ ওপৰত মোৰ এটা কনচিয়াছ কণ্টেক্ট থাকিব লাগিব ভগৱানৰ লগত মই সদায় সংযোগ এটা এই সংযোগটো ইমান দূৰত্ব আছে আৰু কমাব লাগিব লাগিলে তাৰপিছত মৰা টাইমত ভগৱানৰ লগত বিলীন হৈ যাম বা আপুনি কৈছে যে আপোনাৰ লগতে আপোনাৰ সংগী হিচাপে ভগৱত গীতাখন থাকে এতিয়া এটা চাব মই কওঁ এই পৃথিৱীত কোনো মানুহ এই পৃথিৱীত জন্ম লোৱাটো ইচ্ছা নকৰে সঁচা কোনো আত্মাই এই পৃথিৱীত আহিব ইচ্ছা নকৰে এতিয়া চবে আচৰিত পাব এই কথাটো ক'লে তাৰমানে আমি একচুৱেলি ভগৱানৰ লগত বিলীন হ'ব লাগে চবৰে ইচ্ছা কোনোটো আত্মাৰ ইচ্ছা নাই যে এই পৃথিৱীত আহি কোনো জীৱ জন্তুৰ দেহত সোমাও দেহটো বেলেগ আত্মাটো বেলেগ তো আমাৰ আহিব ইচ্ছা নাছিল কিন্তু আমাৰ কিছুমান কুকৰ্মৰ কাৰণে আমাক ইয়াতে পঠাইছে পৃথিৱীত আমাৰ হয়তো পুৰণা জন্মত কিবা আছিল সেইকাৰণে ইয়াতে পঠাইছে তো এই জন্মত মই মোৰ কামটো কৰি কৰ্মই মই ধৰ্ম মোৰ কৰ্মটো মোৰ ধৰ্ম মোৰ যোনটো সোবৰাইটি ফাউণ্ডেশ্যনত হওক বা মোৰ যিখিনি কৰ্ম আছে মোৰ ঘৰ ছ'চিয়েল ৰেছপনচিবিলিটিজ আছে মোৰ ফেমিলি ৰেছপনচিবিলিটিজ আছে এইখিনি মোৰ কৰ্ম যেনেকৈ মই খেলা ভাল পাওঁ মই বিশ্বাস কৰক আই লাভ ক্ৰিকেট মই আজিও দেৱজিৎ দাক মানে দেৱজিৎ শইকীয়া যোনজন ছেক্ৰেটাৰী দেৱজিৎ দাৰ লগত মই বহুত ক্ল'জ মানে কি মই খালি ক্ৰিকেটৰ কথাই পাতোঁ দাদাৰ লগত খেলৰ কথা পাতোঁ কিয় মই মানে আই লাভ ক্ৰিকেট আই মে নট বি এ গুড প্লেয়াৰ ভাল প্লেয়াৰৰ দৰকাৰ নাই কিন্তু মই বিৰাট ভাল পাওঁ এপ্ৰিচিয়েট কৰোঁ মোৰ দাদা ৰঞ্জিত ট্ৰফিৰ প্লেয়াৰ আছিল দাদাৰ লগত খেলৰ কথা পাতোঁ যে দাদা তহঁতে যে খেলিব গৈছিলি এই লণ্ডাই যে খেলিছিল এইটো মাৰিছিল বলটো কিয় পাতোঁ কাৰণ মই যোনটো বস্তু ভাল পাওঁ তাতে যদি মই টাইম দিওঁ তেতিয়াহ'লে মই এনেও ফূৰ্তিত থাকিব পাৰিম এনেও হেপী থাকিব পাৰিম আৰু দাদা আপোনাক লাষ্ট এটাই কথা কওঁ কোনো মানুহে জীৱনত পইচাটোৱে সুখ আনিব নোৱাৰে মই এইটো নকওঁ যে পইচাটো জীৱনত নিবিচাৰিব পইচা আপোনাৰ পিছত দৌৰিব যদি আপুনি আপোনাৰ কৰ্মটো ঠিকমতে কৰে আপোনাৰ কৰ্মটোহে হ'ল আপোনাৰ ধৰ্ম আৰু চিম্পলি ক'ব গ'লে কিছুমান মানুহে আছে নহয় মোৰ জীৱনত মোৰ লাখটো মোৰ চাথ নিদিয়ে মিছা কথা কিয় কওঁ বেংকত গৈছে বেংকত আপুনি লকাৰত সোণা গহনা থৈছে লকাৰটোৰ সোণা গহনা মানে আমাৰ ভাগ্যটো মানে ভাগ্যৰ চাবিটো ভগৱানৰ লগত থাকে আৰু লকাৰখন খুলিব লাগিলে মেনেজাৰৰ আৰু আপোনাৰ চাবিটো লাগিব তেতিয়াহে আপুনি লকাৰটো খুলিব পাৰিব তো দুটা চাবি লাগিব আপুনি অকলে নিজৰ চাবিটোৰে খুলিব নোৱাৰিব আপোনাৰ কৰ্মৰে আপুনি সেইখিনিলৈকে যাওক ভগৱানে অলৰেডি ৰেডি হৈ আছে তাতে খুলিবৰ কাৰণে আপুনি কৰ্মটো কৰি সেইখিনি কৰ্ম কৰিব লাগিব আপোনাৰ কৰ্মটো কৰক বাকী আপোনাৰ ভাগ্য আপোনাৰ সাথ দিবই কোনো ৰখাব নোৱাৰে আৰু যদি এবাৰ নিদিলে আপুনি নিৰাশ নহ'ব আৰু উঠক আৰু দৌৰি আকৌ আপুনি আগবাঢ়ি যাওক কিপ ৱাকিং তাৰপিছত চাব আপুনি এটা ছাকচেছ আপোনাৰ লাইফত এচিভ কৰিবই পাৰিছে 100% পাৰিব যিকোনো মানুহে 100% ছাকচেছ হ'ব পাৰিব এইবিলাক ভগৱত গীতাৰ কথা কৈ আছোঁ
এইবিলাকৰ পৰাই মই শিকিছোঁ হয় 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 জীৱনত। খুব ভাল লাগিলে আপোনাৰ কথাখিনি ডাঙৰীয়া। এতিয়া কথা হ'ল কি ৰিক হানছেনে কৈছিলে যে মই নিশ্চিত হ'ব খুজিছিলোঁ যে মই এতিয়াও জীৱিত হৈ আছোঁ। প্ৰকৃততে ই আছিল নিজৰ ভাগ্যৰ বিৰুদ্ধে এক সংগ্ৰাম, যি সংগ্ৰামত মই জয়ী হ'ব খুজিছিলোঁ। এতিয়া আপুনিও এনেকুৱা এটা সময় পাৰ হৈ গৈছে আপোনাৰ জীৱনৰ, খুব অন্ধকাৰ সময়, একদম য'ত নেকি আপোনাৰ সকলো শেষ হৈ গৈছে, তথাপিতো আপুনি হাৰ নামানি আপুনি ভাগ্যৰ বিৰুদ্ধে যুদ্ধ কৰি আজি আহি আপুনি এইজন সিদ্ধাৰ্থ প্ৰতিম দত্ত, যাক অসমৰ মানুহে আজি শ্ৰদ্ধা কৰে, মৰম কৰে। আৰু আপোনাৰ কাৰণে বহু বিপথে পৰিচালিত ব্যক্তি আকৌ সুপথলৈ আহিবলৈ চেষ্টা কৰিছে। গতিকে আপুনি এগৰাকী অসম সন্তান হিচাপে অসমীয়াৰ প্ৰতি যিটো দায়িত্ব পালন কৰি আছে, আৰু তাৰ কাৰণে আপোনাক বহুত বহুত আমি ধন্যবাদ জনাইছোঁ। আপুনি এনেদৰে আগবাঢ়ি থাকক। আৰু এই মুহূৰ্তত মই আৰু এটা কথা মনত পেলাম যে সকলোৱে আপোনাক এৰি থৈ যোৱাৰ পিছতো আপোনাৰ আপোনাৰ মায়ে আপোনাৰ লগ নেৰিলে মায়ে নেৰিলে। মা বুলি বস্তুটো বেলেগ, মাৰ যিটো মমতা নিজৰ সন্তানৰ প্ৰতি, সেই মমতাৰ কাহিনীটো আমি আপোনাৰ মুখৰ পৰা শুনিলোঁ। গতিকে মাতৃ এগৰাকীটো মমতাময়ী হয়। আপোনাৰ মুখৰ পৰা এই কথাটো শুনাৰ পিছত আমাৰ আৰু বহুত ভাল লাগিলে। সকলোৱে এৰি থৈ গুচি গ'ল, কিন্তু আপোনাৰ মায়ে নেৰিলে। গতিকে আপোনাৰ মালৈ আমি পুনৰবাৰ আমি শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। ডাঙৰীয়া, আপোনাৰ জীৱন খুব সুন্দৰ হওক। আপোনাৰ সুন্দৰ জীৱনটোৰে আপুনি আৰু বহু ব্যক্তিক আপুনি সুন্দৰ কৰি তোলক। আপোনাৰ এই যাত্ৰা খুব সুন্দৰ যাত্ৰা অব্যাহত থাকক আপোনাৰ জীৱনত। গতিকে আমি পুনৰ আপোনাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। আপোনাক আমি পুনৰ লগ পাম আমাৰ ষ্টুডিঅ'ত। আপোনাৰ সুস্বাস্থ্য কামনা কৰিম। থেংক ইউ। ধন্যবাদ।